হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' দিছোঁ। ভিডিঅ'টো হ'ল অসমত কিন্তু ই ৰিক্সা আৰু আপোনাৰ চিলাই মেচিনৰ অনলাইন এপ্লাই আৰম্ভ হৈ গ'ল। আৰু কেনেকৈ এপ্লাই কৰিব আৰু কি কি নথি লাগিব সম্পূৰ্ণ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ আসাম মাইনৰিটি ডেভেলপমেণ্ট এইটো অফিচিয়েল ছাইটত আপোনাৰ আহিব লাগিব। আপোনাৰ সুবিধাৰ কাৰণে এই অফিচিয়েল ছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাক ক্লিক কৰিলে কিন্তু আপুনি এইটো ৱেবছাইটত আহি যাব। হেল্ল' ভিউৱাৰ্ছ, আপুনি এইটো ৱেবছাইটত অহাৰ পিছত প্ৰথমতে আপুনি ইয়াত চাওক ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সা, আপুনি ইয়াতে চিলেক্টত ক্লিক কৰিব। আৰু ইয়াত চাওক আপোনাৰ ইয়াত কেইবাটাও অপশ্যন আছে। আপোনাৰ প্ৰথম চাওক কোচিং অফ এন্ট্ৰেন্স এক্সাম UPSC, আৰু তলত চাওক আপোনাৰ ডিষ্ট্ৰিবিউশ্যন অফ শ্বয়িং মেচিন, আপুনি ইয়াতে শ্বয়িং মেচিনটো আপুনি এপ্লাই কৰিব পাৰিব। আৰু ইয়াত চাওক ডিষ্ট্ৰিবিউটৰ অফ ই ৰিক্সা, আপুনি ইয়াৰ পৰা ই ৰিক্সা আপুনি এপ্লাই কৰিব পাৰিব। আপুনি ই ৰিক্সা এপ্লাই কৰাৰ কাৰণে আপুনি ই ৰিক্সাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এইকেইটা আপোনাৰ যিকেইটা ষ্টাৰ মাৰ্ক দি আছে সম্পূৰ্ণ আপোনাৰ ফিল কৰিব লাগিব। আৰু কেনেকৈ ফিল কৰিব এইটো ভিডিঅ'ত দেখুৱাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। প্ৰথমতে আপুনি ইয়াত চাওক, ইয়াত আপোনাৰ কেণ্ডিডেট নেমটো ফিল কৰিব। আপুনি যাৰ কাৰণে আবেদন কৰি আছে বা নিজৰ কাৰণে কৰি আছে তেন্তে আপোনাৰ নামটো ইয়াত ফিল কৰিব। ইয়াত আপোনাৰ ফাদাৰ্ছ নেম দিব আৰু ইয়াত এটা মোবাইল নম্বৰ দিব। হেল্ল' ভিউৱাৰ্ছ, গোটেইকেইটা দিয়াৰ পিছত আপুনি ইয়াত চাওক আপোনাৰ চেক্সটো আপুনি ইয়াত দিব লাগিব। আৰু ইয়াত আপোনাৰ বেলেঞ্চ দিব। ইয়াত আপোনাৰ পোষ্ট অফিচ ফিল কৰিব। হেল্ল' ভিউৱাৰ্ছ, অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক ইয়াত আপোনাৰ পুলিচ ষ্টেচন দিব। ইয়াত আপোনাৰ ষ্টেট চিলেক্ট কৰিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ইয়াত আপোনাৰ ব্লকটো দি দিব। ইয়াত আপোনাৰ পষ্টেল পিনক'ডটো দি দিব, যিটো আপোনাৰ পোষ্ট অফিচৰ পিনক'ডটো আপুনি ইয়াত এণ্টাৰ কৰিব। আৰু ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো ফিল কৰিব। আৰু ইয়াত আপোনাৰ আধাৰ নম্বৰটো আপুনি ইয়াত ফিল কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, ফিল কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি ইয়াত চাওক কোৱালিফিকেশ্যন ইনফৰমেশ্যন, আপুনি এই চিলেক্টত আপুনি আপোনাৰ ইনফৰমেশ্যনটো আপুনি ফিল কৰিব। আৰু যদি আপোনাৰ আদাৰ কোৱালিফিকেশ্যন আছে আপুনি ইয়াত ফিল কৰিব। আপুনি চিলেক্টত ক্লিক কৰিব। এনেকৈ আপোনাৰ ইয়াত চাওক ক্লাছ 5 পাছ, ক্লাছ 8 পাছ, আপোনাৰ SSLC আৰু গ্ৰেজুৱেশ্যন, আপোনাৰ কোনটো হয় আপুনি চিলেক্ট কৰি ল'ব। হেল্ল' ভিউৱাৰ্ছ, আৰু ইয়াত চাওক আদাৰ ইনফৰমেশ্যন, যিকেইটা আপোনাৰ ষ্টক মাৰ্কেট ৰিকুৱাৰ্ড বুলি আছে গোটেইকেইটা আপোনাৰ ফিল কৰিব লাগিব। ইয়াত চাওক আপুনি চিলেক্টত ক্লিক কৰি আপোনাৰ কি কাষ্ট হয় আপুনি ইয়াত ফিল কৰি দিব। ইয়াত চাওক আপোনাৰ জেনেৰেল আছে, MOBC, OBC, SC, ST যি হয় আপোনাৰ আপুনি চিলেক্টত ক্লিক কৰিব আৰু ফিল কৰি দিব। আৰু ইয়াত আপোনাৰ কমিউনিটিটো আপুনি ইয়াত ফিল কৰি দিব। আৰু ইয়াত চাওক আপোনাৰ ৰিলিজন আপোনাৰ কি হয়, আপোনাৰ জাতিটো আপুনি ইয়াত ফিল কৰি দিব। আৰু ইয়াত চাওক আপোনাৰ চিলেক্ট প্ৰিভিয়াছ ট্ৰেইনিং, আপুনি চিলেক্টত ক্লিক কৰি আপুনি ইয়াত চাওক য়েছ আৰু ন' এইটো আপোনাৰ হিচাপত ফেমিলি মেম্বাৰৰ হিচাপত আপুনি ফিল কৰি দিব। আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপোনাৰ ইয়াত চাওক এজ অন 1 জানুৱাৰী 2024, আপুনি 2024 আপোনাৰ কিমান বয়স হৈছে আপুনি ইয়াত ফিল কৰি দিব। আৰু ইয়াত আপোনাৰ ফেমিলি ইনকামটো আপুনি ইয়াত ফিল কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি ইয়াত কেইটামান নথি আপোনাৰ আপলোড কৰিব লাগিব 100 KBৰ ভিতৰত। আপুনি ইয়াত চাওক প্ৰথমতে কেণ্ডিডেট ফটো এটা আপলোড কৰিব। আৰু ইয়াত আপোনাৰ যিজন কেণ্ডিডেট আপোনাৰ এপ্লাই কৰিব তেখেতৰ এটা ছিগনেচাৰ ইয়াত আপলোড কৰিব লাগিব। আৰু ইয়াত আপোনাৰ আইডেণ্টিটি প্ৰুফ, ভোটাৰ ID, আধাৰ কাৰ্ড, পেন কাৰ্ড, এনি আদাৰ ডকুমেণ্ট PDF আকাৰত আপুনি 500 KB তলত আপোনাৰ আপলোড কৰিব লাগিব। হেল্ল' ভিউৱাৰ্ছ, আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপোনাৰ এড্ৰেছ প্ৰুফ আপুনি ইয়াত আপলোড কৰিব লাগিব। স্কুল চাৰ্টিফিকেট PDF বনাই ইয়াত 500 KBৰ ভিতৰত আপলোড কৰিব। আৰু ইয়াতে ইনকাম চাৰ্টিফিকেট আপোনাৰ আপলোড কৰিব লাগিব। আৰু ইয়াত চাওক আপোনাৰ এজ প্ৰুফ আপুনি এডমিট কাৰ্ড বা মেট্ৰিকৰ চাৰ্টিফিকেট আপুনি আপলোড কৰিব পাৰিব। সম্পূৰ্ণ এবাৰ ভালকৈ ফিল কৰাৰ পিছত আপুনি এবাৰ ভালকৈ ৰিড কৰিব। ৰিড কৰাৰ পিছত আপুনি
হেল্ল' ভিউৱাৰ্ছ, সম্পূৰ্ণ এবাৰ ভালকৈ চোৱাৰ পিছত আপুনি ইয়াত চাওক ছাবমিট বুলি আছে। আপুনি এই ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি এটা ৰেফাৰেঞ্চ নাম্বাৰ পাব। এই ৰেফাৰেঞ্চ নাম্বাৰ দি আপোনাৰ ষ্টেটাছ আপুনি চেক কৰিব পাৰিব। মই আশা কৰোঁ আপুনি অনলাইন ই-ৰিক্সাৰ কাৰণে এনেকৈ অনলাইন আবেদন কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।